সোনাই বিধানসভা সমষ্টিত আমি আছোঁ। সোনাই বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ যি প্ৰাৰ্থী আমিনুল হক লস্কৰ, অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ, প্ৰাক্তন ছাত্ৰ নেতা, এটা সময়ত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক হিচাপে তেওঁ বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু সম্ভৱতঃ একমাত্ৰ সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়ক যি ভাৰতীয় জনতা পাৰ্টীৰ টিকটত জয়ী হৈছিল। কিন্তু তেওঁ পৰৱৰ্তী সময়ত 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে, যোৱা 24 লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ কংগ্ৰেছ দলত যোগ দিছিল আৰু এইবাৰ আপুনি কংগ্ৰেছ দলৰ প্ৰাৰ্থী। গতিকে কেনেকুৱা দেখিছে নিৰ্বাচনটো, কি পৰ্যায়লৈ গৈছে আপোনালোকৰ সোনাই বিধানসভা সমষ্টি? নিৰ্বাচনটো এতিয়া শেষ পৰ্যায়ত আছে। কালি প্ৰচাৰ শেষ হ'ব। আমাৰ সোণাই সমষ্টি আগৰ পৰাও এইটো কংগ্ৰেছৰ এটা ভাল দুৰ্গ। কংগ্ৰেছৰ ভোট বেছি, সদায় কংগ্ৰেছৰ কেণ্ডিডেট জিতি থাকে ইয়াতে। সেইকাৰণে এইবাৰ 100% আমি জিতিম। আমাৰ পিনে মানে ভোটাৰ আছে। আপুনি কংগ্ৰেছৰ জোৰ বেছি বুলি কৈছে, কিন্তু আপুনি নিজেওতো বিজেপিৰ টিকটত জয়ী হৈছিল, সেয়া কেনেকৈ সম্ভৱ হৈছিল? বিজেপিৰ টিকটত জোৰ হৈছিলোঁ এটা কাৰণত, তেতিয়া মানে 88,000 হিন্দু ভোট আছিলে তেতিয়া, আৰু মুছলিম ভোটৰ এটা পচন্দ মই পাইছিলোঁ এজ এ ব্যক্তি হিচাপে। তেতিয়া আমি জিতিছিলোঁ আৰু UDF কংগ্ৰেছৰ ভোট বিভাজন হৈছিলে। আৰু এতিয়া এছেম্বলি ডিলিমিটেশ্যনত সোণাই সমষ্টিত অনলি 35,000 হিন্দু ভোট আছে। মানে প্ৰায় 55,000 ভোট হিন্দু ভোট অলৰেডি মানে সমষ্টিৰ পৰা ওলাই গ'ল। সেইকাৰণে ইয়াতে এটা সোণাই সমষ্টিটো এটা মুছলিম ডাম্পিং সমষ্টি কৰিছে। মানে আমাৰ প্ৰায় 85% মুছলিম ভোট আছে। আৰু মুছলিম মানুহবিলাকে এতিয়া যিটো পৰিৱেশ সৃষ্টি হৈছে, আমাৰ মুখ্যমন্ত্ৰী যেনেকুৱা কথা কৈ আছে, এইটো কথা শুনি আৰু মানে আমাৰ মুছলিম ভোটাৰবিলাকে বিজেপিক ভোট নিদিয়ে। আপোনাৰ এতিয়াৰ যিগৰাকী প্ৰতিপক্ষ কৰিমুদ্দিন বৰভূঞা, বৰ্তমানৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ লগত যুঁজখন, আৰু তেওঁ যিহেতু AIDFৰ পৰা নিৰ্বাচিত হৈছিলে যোৱাবাৰ, এইবাৰ তেওঁ অসম গণ পৰিষদৰ এগৰাকী প্ৰাৰ্থী। গতিকে কৰিমুদ্দিন বৰভূঞাৰ লগত যুঁজখন খুব সহজ নহ'ব, এনেকুৱা ধৰণৰ এটা কথা আছিলে। এতিয়ালৈকে নিৰ্বাচনী প্ৰচাৰৰ যিহেতু আজি অন্তিম আৰু মাত্ৰ এটা দিন বাকী আছে, আজিৰ দিনটো আৰু কাইলৈৰ দিনটো বাকী আছে, কি দেখিছে? নাই মানে কি হৈছে, কৰিমুদ্দিন বৰভূঞা 5 বছৰ বিধায়ক আছিলে, কিন্তু 5 বছৰত প্ৰায় 4.5 বছৰ সমষ্টিৰ মানুহৰ লগত কোনো সম্পৰ্ক নাছিলে আৰু সমষ্টিৰ কোনো ডেভেলপমেণ্ট কাম হোৱা নাই। এতিয়া অলপ পইচা পাতি দিয়ে অলপ কৰি আছে, কিন্তু ভোট ইমান নাপায়। আমাৰ লগত প্ৰায় 50,000 ভোটৰ ডিফাৰেঞ্চত হাৰিব। এইটো যিটো আত্মবিশ্বাসত আপুনি কৈছে 50,000 ভোটৰ ব্যৱধানত আপুনি হাৰিব বুলি কৈছে, আমি দেখিছোঁ মুখ্যমন্ত্ৰীও আহিছে তেওঁৰ সমষ্টিত প্ৰচাৰ চলাবলৈ, উপনেতৃত্বও আহিছে, তাৰ পাছতো কেনেকৈ সম্ভৱ হ'ব? কথাটো হৈছে যে সিহঁতৰ গ্ৰাফটো ইমান ডাউন হৈছে, মুখ্যমন্ত্ৰী আহিব লগা হৈছে, অতুল বৰা আহিব লগা হৈছে, এনেকৈ গ্ৰাফ ডাউন হৈছে, সিহঁতে নিজৰ কাৰণে সি নিজে জিতিব নোৱাৰে। আজি চাওক, আমি সোণাই সমষ্টিত আমি আমাৰ হাইকমাণ্ডত কৈছোঁ যে আমাৰ ইয়াতে কোনো ষ্টাৰ কেম্পেইনাৰ পঠাব নালাগে। মই নিজেও ষ্টাৰ কেম্পেইনাৰ, এখন ৰাইজে মোক চাই আছে, ইয়াতে ষ্টাৰ কেম্পেইনাৰ দি কি কৰিম। সেইকাৰণে আমি নিজে ৰাতিপুৱা 8:30টাৰ পৰা ষ্টাৰ্ট কৰোঁ, প্ৰচাৰটো আমাৰ 10:30 পৰ্যন্ত থাকে। তাৰপিছত মানে হাউচ টু হাউচ গ্ৰুপ ডিছকাশ্যন কৰোঁ। এইটোৱে আমি চাফিচিয়েণ্ট ভাবিছোঁ যে আজি পূৰা মানে যিটো নিৰ্বাচনৰ প্ৰতিকূল আমাৰ ফেভাৰত আছে। কৰিমুদ্দিন বৰভূঞাৰ কোনবোৰ কথাই আপোনাক সহায় কৰিব বুলি ভাবে? কৰিমুদ্দিন বৰভূঞাৰ একচুৱেলি কি হৈছে, কৰিমুদ্দিন বৰভূঞাৰ AIDFৰ কোনো সংগঠন নাছিলে, সি কংগ্ৰেছৰ ভোটত জিতিছিলে আৰু এতিয়া কংগ্ৰেছৰ গোটেইখিনি ভোট আমাৰ লগত আছে। সেইকাৰণে কৰিমুদ্দিনৰ যে যোৱা 4.5 বছৰ ৰাইজৰ লগত কোনো সম্পৰ্ক নাছিলে, কোনো ডেভেলপমেণ্ট কাম হোৱা নাই, এইটোৱে মূল ফেভাৰটো, এইটো আমাৰ মূল ফেভাৰ কৰিব। এইটো কোনো মানুহ ৰাইজে মোক এটা ফোন কৰিলে তাত নাপায়। এই 5 বছৰ যেতিয়া মই MLA নাছিলোঁ, তথাপিও মানে সমষ্টিৰ মানুহবিলাকক ময়ে যিমানখিনি সহযোগিতা কৰিব লগা আছে মই কৰিছোঁ। সেইকাৰণে গোটেই ভোটাৰ হিন্দু মুছলমান চব আমাৰ লগত আছে এতিয়া। আৰু মই এটা কথা সুধোঁ, মানে কৰিমুদ্দিন বৰভূঞা, আমি দিছপুৰৰ ৰাজনীতিৰ কথা যিসকলে অলপমান হ'লেও খবৰ ৰাখে তেওঁলোকে জানে, কৰিমুদ্দিন বৰভূঞাই যোৱা কাৰ্যকালটোৰ তেওঁৰ ৰাজনৈতিক যিসমূহ কাম কাজ, সেইবোৰক লৈ দিছপুৰত ব্যাপক চৰ্চা চলিছিল। সমষ্টিত সেই কথাবোৰে প্ৰভাৱ পেলাব বুলি ভাবে নেকি? নাই চাওক, কৰিমুদ্দিন বৰভূঞাই দিছপুৰত যিটো কৰিছে সমষ্টিৰ মানুহে চব গম পায়। সি সমষ্টিৰ 90% মুছলিম মানুহে ভোট দি তাক MLA বনাইছিলে, কিন্তু জিতি যায় সি সংস্কৃতে শপত লৈছে। সংস্কৃতে শপত লোৱাটো
এই ভোটাৰে ভাল কৰি মানে পোৱা নাই। ইয়াৰ পিছত আমাৰ মুখ্যমন্ত্ৰীয়ে যিটো চুটলিপি দিছে, এই চুটলিপি ইয়াত টক শ্ব' কৰিছে। মুখ্যমন্ত্ৰী যিটো কৈছে এইটো কৰিছে। সেইকাৰণে এইটো গোটেই সমষ্টিৰ মানুহে জানে। আমি পাঠাইছিলোঁ তোমাক মানে মুখ্যমন্ত্ৰীৰ বিজেপিৰ বিৰোধিতা কৰাৰ কাৰণে। তুমি যাই বিজেপিৰ বিৰোধিতা নকৰি বিজেপি যিটো টোপ দিছে এইটো টোপ তুমি লৈছা আৰু তুমি এইটো কৰিছা। আৰু এতিয়া লাষ্ট যিটো মানে এনেই মানুহে গম পায় যে ৰাজ্যসভাৰ ইলেকশ্যনত বিজেপিৰ কেণ্ডিডেটত ভোট দিছে পইচা পাতি লৈ, কংগ্ৰেছৰ কেণ্ডিডেট ভোট দিয়া নাই। এইটো গোটেইখিনি আমি যিমানখিনি ৰাইজে আৰু বেছি জানে, এইটো গোটেইখিনি জানে। ইয়াৰ কাৰণে পূৰা প্ৰত্যাখ্যান কৰিছে। মানে তাক কৈছে যে বহুত জেগাত কালিও তাক দূৰ চি কৰিছে। ৰাইজে কৰি আছে এইটো আৰু তাৰ অৱস্থাটো তাৰ মানে বহুত মানে এনেকুৱা পজিশ্যন চাওক না, ৰিজাল্ট যিটো 4 তাৰিখ ওলাব চাই ল'ব কিনা হয়। আৰু এটা কথা, মই সোণাই সমষ্টিৰ কথা সুধোঁ। সোণাইত যিটো ৰাজনীতি বাহুবলৰ ৰাজনীতি হোৱা বুলি কয়, আপোনাৰ বিৰুদ্ধেও কেতিয়াবা এনেধৰণৰ অভিযোগ আহে? চাওক, মইতো কেতিয়াও বাহুবলী দেখা নাই। বাহুবলী দেখা নাই। ইয়াৰ কাৰণে যোৱা লাষ্ট ইলেকশ্যনৰ দিনা মোক মাৰিছে, মোক ঘেৰাও কৰিছে যে কোনে কৰিছে, যাৰ বাহুবলী আছে সিয়ে কৰিছে। মইতো কৰা নাই। মোৰ বিৰুদ্ধে বাহুবলীৰ কোনো কেছো নাই। সি কৰিছে, কৰিমুদ্দিনে কৰিছে, কৰিমুদ্দিনৰ গ্ৰুপে কৰিছে, সিহঁতৰ বিৰুদ্ধে কেছ হৈছে, সিহঁতৰ জেলত গৈছে। মই কেতিয়াও বাহুবলী কৰা নাই। বাহুবলী অলপ কৰিছিলে, এতিয়া চৰকাৰ পক্ষৰ সাহায্য লৈ এতিয়াও কৰি আছে। এতিয়া হৈছে নেকি এবাৰ? এতিয়া হৈছে বাহুবলী দেখাই আছে। আমাৰ মানে যিবিলাক আমাৰ সমৰ্থক, কোনোবাই যদি এটা অফিচ কৰে যাই তাৰ ঘৰত দম দিছে, কিয় অফিচ কৰিবা, কিয় তুমি কংগ্ৰেছ কৰিবা, মই আগতে কংগ্ৰেছ আছিলোঁ, মই এতিয়া AGPত আহিছোঁ, AGP কৰিব লাগে, এনেকৈ দম চম দিয়া আছে। দমত কাম নাহে। ৰাইজ ডিচাইডেড ভোট এইবাৰ কংগ্ৰেছক দিব। মই এইবাৰ যেতিয়া মনোনয়ন দাখিল পৰ্ব যেতিয়া হৈ গৈছিল, কৰিমুদ্দিন বৰভূঞাৰ মনোনয়ন দাখিলৰ পাছতে আপুনি এক সংবাদমেল দিছিল। পুনৰ তেওঁৰ যি শিক্ষাগত অৰ্হতাৰ নথিক লৈ পেলাই আগৰে পৰা এটা অভিযোগ আছিল, সেইটো ক্লিন চিট পোৱা বুলিও তেওঁ দাবী কৰিছিল, আপুনিয়ে গুচৰীয়া আছিল। এইবাৰো আপুনি এটা বিসংগতি কথা কৈছে, কি গোটেইটো অকণমান যদি জনায়। চাওক, যিটো কেছ মই কৰিছিলোঁ, এই কেছত সি ক্লিন চিট পোৱা নাই। এই কেছত কেতিয়াও কোৱা নাই তোমাৰ যিমানখিনি একাডেমিক চাৰ্টিফিকেট আছে এইটো ঠিক আছে। হাইকোৰ্টে তাক WS দিছিলে যে তুমি কেনেকুৱা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা, তুমি কেনেকুৱা ডিগ্ৰী পাছ কৰিছা, এইটো আমাক WS দিয়া, ৰিটেন ষ্টেটমেণ্ট দিয়া। কিন্তু সি ৰিটেন ষ্টেটমেণ্ট নিদি সি সুপ্ৰিম কোৰ্টত গুচি গৈছে। যদি সঁচাকৈ হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেহেঁতেন, সঁচাকৈ ডিগ্ৰী পাছ হ'লেহেঁতেন, তেনেহ'লেতো সি WS দিলেহেঁতেন, হয় আমি এনেকৈ পাছ কৰিছোঁ। এইটো নিদি সুপ্ৰিম কোৰ্টত গ'ল। সুপ্ৰিম কোৰ্টে আমাৰ কেছটো অলপ টেকনিকেল এৰৰ দেখি এইটো আমাক মানে ড্ৰপ দিলে। এনেকুৱা কোনো বাৰ্ডিক নাই যে আমি যিটো কেছ কৰিছিলোঁ এইটো ফল্ছ কেছ, তাৰ চাৰ্টিফিকেটটো সঁচা। চাওক, এটা বস্তু আমি সদায় কৈ আছোঁ, তুমি হায়াৰ ছেকেণ্ডেৰী ফেইল, তুমি ডিগ্ৰী ফেইল। এনেকৈ এজন ফাৰ্ষ্ট মানুহক কোনোবা মানুহ যদি কয় তুমি শিক্ষাগত অৰ্হতা তোমাৰ নাই, তেনেহ'লে সি মানহানি কেছ কৰিব লাগিছিলে। সি মানহানি কেছ কিয় নকৰে আৰু ৰাইজক কিয় নেদেখে? চাওক, আমি সদায় কৈ থাকে আমাৰ চাৰ্টিফিকেট বোৱা, এইটো তোমাৰ চাৰ্টিফিকেট আছে। কোনো সাংবাদিক সন্মিলন কৰিও সি দেখাব পাৰে, এতিয়ালৈকে দেখা নাই। এতিয়া 2016 দিলে সি ইঞ্জিনিয়াৰৰ ওপৰত কেছ হ'ল। 2021 দিলে সি BA পাছৰ ওপৰত কেছ হ'ল। আজি 2026 দিলে সি MBA পাছ কৰিছিলে। যিজন মানুহ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব পৰা নাই, অল ছাবজেক্টত ফেইল কৰিলে, হায়াৰ ছেকেণ্ডেৰী পাছ নকৰিলে আমি জানো এটা ডিগ্ৰীৰ বেজ হ'ল হায়াৰ ছেকেণ্ডেৰী পাছ নাই, কেনেকৈ ডিগ্ৰী পাছ কৰিলে? হায়াৰ ছেকেণ্ডেৰী ফেইল নেকি? হায়াৰ ছেকেণ্ডেৰী অল ছাবজেক্টত ফেইল। আমি কোৱা নাই। সি যিটো ক্লেইম কৰিছিলে, যিটো কলেজৰ পৰা পাছ কৰিছে ক্লেইম কৰিছিলে, সি কৈছিলে 2016 যে মাই হাইয়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ ফ্ৰম GC কলেজ 1987। কিন্তু GC কলেজে কৈছে, হয় কৰিমুদ্দিন বৰভূঞা, ছান অফ ৰহিমউদ্দিন বৰভূঞা GC কলেজৰ পৰা ইমান নম্বৰ ৰেজিষ্ট্ৰেশ্যন, ইমান নম্বৰ ৰোল নম্বৰ সি এপিয়াৰ কৰিছিলে, কিন্তু এজ পাৰ মাৰ্ক ৰেজিষ্টাৰ হি ইজ ফেইল। GC কলেজে কোৱাৰ পিছত আকৌ হায়াৰ ছেকেণ্ডেৰী কাউন্সিলে কৈছে যে য়েছ, GC কলেজৰ পৰা কৰিমুদ্দিন বৰভূঞাই এপিয়াৰ কৰিছিলে 87ত, কিন্তু এজ পাৰ মাৰ্ক ৰেজিষ্টাৰ হি ইজ ফেইল। এনেকৈ হায়াৰ ছেকেণ্ডেৰী ফেইল এজন মানুহ ডিগ্ৰীত কেনেকৈ ভৰ্তি হ'ব পাৰে? ডিগ্ৰী যেতিয়া চেলেঞ্জ হ'ল, এতিয়া কি কৰিলে? এইবাৰ ইলেকশ্যনত সি MBA দিলে। আমি জানো MBA পঢ়িব লগা হ'লে হয়তো BBA পাছ কৰিব লগা হয়, নহ'লে BA
পাছ কৰিলে হ'ল বি এ পাছ কৰিলে কমাৰ্চ ছাবজেক্টটো কম্পালচাৰী তাত ৰাখিব লগা কিন্তু এইটো একো নকৰি সি ডাইৰেক্ট MBA কৰি দিলে MBA কৰিছে এটা NIMB না কিবা এটা মানে ইউনিভাৰ্চিটি গ্লোবেল ইউনিভাৰ্চিটি সেইটো আৰু UGC ৰিকগনাইজ নাই এই ইউনিভাৰ্চিটি অকল চাৰ্টিফিকেট চেল কৰে তাৰ কাৰণে চাৰ্টিফিকেট কিনা চাৰ্টিফিকেট বনোৱা এজন মানুহৰ কি ক'ম আপোনাক সি নেক্সট ইলেকশ্যনত আৰু কিবা এটা দি দিব সি তাৰ নিজস্ব ডাইচ ইউনিভাৰ্চিটি আছে যি ইউনিভাৰ্চিটি সেই ডাইচ দিয়ে নিজে চাৰ্টিফিকেট বনাই লয় আমাৰ সোণাইৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ প্ৰতি অনীহা আহি যাব যে ক'ব যে আমাৰ বিধায়কজনে যদি ইঞ্জিনিয়াৰিং কলেজত নপঢ়ি যদি সি ইঞ্জিনিয়াৰ হ'ব পাৰে আমাৰ বিধায়ক যদি কলেজত নপঢ়ি যদি সি BA পাছ কৰিব পাৰে আমাৰ বিধায়কজনে যদি কোনো মানে IMM ফাৰ্ষ্ট মানে নপঢ়ি MBA পাছ কৰিব পাৰে তেনেহ'লে আমি পড়াশোনা কৰি কি কৰিম আমি মানে আমাৰ MLA ডাইচ ইউনিভাৰ্চিটিত ভৰ্তি হৈ যাম আমি চাৰ্টিফিকেট পাই যাম এইবোৰ কথা সমষ্টিত জানেনে ঘৰে ঘৰে মানুহে চবে জানে এটা ফ্ৰড মানুহ এটা আপাদমস্ততে এটা ফ্ৰড মানুহ এই ফ্ৰড মানুহৰ কথা কি ক'ব মানুহে কৈছে যে তাক আৰু ভোট নিদিম আপুনি যিখিনি কথা কৈছে সেইখিনি কিমান সঁচা কিমান মিছা আমি নাজানো কিন্তু তেওঁ এগৰাকী বিধায়কৰ প্ৰাৰ্থী হিচাপে বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ হিচাপে নিশ্চিতভাৱে হয়তো ক'ৰবাত কৰিমুদ্দিন বৰভূঞাৰ চাৰ্টিফিকেটত কিবা এটা খেলি মেলি থাকিব পাৰে সেয়া তদন্ত কৰিলে হয়তো ওলাব এটা কথা মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম এইবাৰৰ যিটো নিৰ্বাচন আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে সোণাই সমষ্টিটো এক প্ৰকাৰ মুছলিমৰ ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হ'ল কিন্তু কৰিমুদ্দিন বৰভূঞা যিহেতু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তাৰ লগে লগে মুখ্যমন্ত্ৰীৰ যিসমূহ শেহতীয়া বক্তব্য গোমাংস কেন্দ্ৰ কৰিয়ে হওক বা বিজেপিৰ যিটো নীতি আপোনাৰ উচ্ছেদৰ লৈ ইয়াতকৈ বেছি উচ্ছেদ হ'ব এনেকুৱা ধৰণৰ যিবোৰ কথা আছে এই কথাবোৰে নিৰ্বাচনটোত ক'ৰবাত প্ৰভাৱ পেলাইছে নেকি আপোনালোকৰ সমষ্টিত আমাৰ সমষ্টিত খুব প্ৰভাৱ পৰিছে মুখ্যমন্ত্ৰী এটা কথা কৈছে যে আমি 5 বছৰে মুছলমানৰ হাত পা ভাঙিছোঁ আৰু 5 বছৰ পালে আমি মুছলমানৰ মেৰুদণ্ড ভাঙিম এইটো গোটেই মানে আবাল বিদ্যুৎ চবেই গম পায় মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি 1,50,000 বিঘা জমিৰ ওপৰত মুছলমানক উচ্ছেদ কৰিছোঁ নেক্সট 5 বছৰ পালে আমি 5 লক্ষ বিঘা জমিৰ ওপৰত মুছলমানক উচ্ছেদ কৰিম এইটো গোটেইখিনি ৰাইজে গম পায় মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি 72 লক্ষ মুছলমানক আসাম তেনে মানে খাদিম এইবিলাক গম পায় চব ভোটাৰে আৰু স্পেচিয়েলি মুখ্যমন্ত্ৰীও জানে যে এইটো সমষ্টিৰ পৰা সি জিতিব নোৱাৰে ইয়াৰ কাৰণে এইটো সমষ্টিত তাৰ নালাগে এইটো কাৰণে এনেকৈ হিট স্পীচ দি আছে যে হিন্দু ভোট ইউনাইটেড কৰাৰ কাৰণে এটা সিহঁতৰ কথা হ'ল এটা সোণাই গুচি গ'লে আমি 6টা সমষ্টি পাম এইটো উদ্দেশ্য লৈ সি মানে মুখ্যমন্ত্ৰী এনেকৈ প্ৰচাৰ কৰি আছে এনেকুৱা নেকি কৰিমুদ্দিন বৰভূঞাকো আল্টিমেটলি আপোনাৰ মুখ্যমন্ত্ৰী বা বিজেপি বা বিজেপি মিত্ৰজোঁটে ক'ৰবাত এনেই খেলাব লাগে কাৰণেহে খেলাইছে নেকি এনেই মুখ্যমন্ত্ৰীয়ে ইয়াতে বিজেপিৰ পৰা টিকেট নিদিলে মুখ্যমন্ত্ৰী সঁচাকৈ ভাল পালেতো বিজেপিৰ পৰা টিকেট দিলেহেঁতেন AGPৰ পৰা টিকেট দিছে তাও বহুত পইচা পাতি খৰচ কৰি লৈছে মুখ্যমন্ত্ৰীৰ কথাটো হ'ল এই আপদটো যাব লাগে সি য'ত তাকে গোটেইখিনি পৰিৱেশ পলিউটেড কৰি লয় আমাৰ বদৰুদ্দিন চাহাবক 10 লক্ষত ভোটত হাৰাইছে 10 লক্ষ ভোটত তাৰ কাৰণে বদৰুদ্দিন চাহাব হাৰিছে কাৰণ মুখ্যমন্ত্ৰীও নাচায় মুখ্যমন্ত্ৰীও মানে ইচ্ছা নাই তাক জিতাৰ কাৰণে নহ'লে সোণাইত আহিছে বহুত প্ৰেছাৰ দি আনিলে গাড়ীৰ পৰা ওলা নাই গাড়ীৰ পৰা নোলাই এটা জেগাত এটা গাড়ীৰ পৰা মাইকত কৈছে বেলেগ সমষ্টিত নিজে ৰুট শ্বু কৰিছে ইয়াতে আহি কোনো পাব্লিক মিটিং নকৰি সিহঁতৰ নিৰ্বাচনী কাৰ্যালয় যাই 2 কথা কৈছে ইয়াৰ কাৰণে সিহঁতেও নাচায় আমি টাইম লছ নকৰোঁ আহি মানুহজন নিজিতে ইয়াৰ কাৰণে বিজেপি AGPৰ একেই কথা দিছোঁ শেষ প্ৰশ্নটো আপোনাৰ সোণাই সমষ্টিৰ কথা আপুনি যিখিনি ক'লে গোটেই বৰাক উপত্যকাৰ কথাটো কওকচোন মই কি দেখিছে আপুনি এতিয়ালৈকে কি হ'ব বুলি ভাবে বৰাক উপত্যকাত 13টা সমষ্টিৰ ভিতৰত আমি আজিলৈকে সঁচা যদি কথা হয় যে আমি মানে 7টা নে 8টা চিট পাম খাটাং এইটো আৰু মানে হিডিং নহ'ব আমি 7টা নে 8টা চিট পাম কিন্তু যেনেকৈ প্ৰগ্ৰেছ বাঢ়ি আছে এইটো 9টাও হ'ব পাৰে মুখ্যমন্ত্ৰীয়ে কৈছে যে 9ৰ পৰা 11টা সমষ্টি মুখ্যমন্ত্ৰীয়ে পাব 2টাহে কংগ্ৰেছৰ কাৰণে আহিছে মুখ্যমন্ত্ৰীটো যদি EVMত কিবা সোমাই কৰিব বিচাৰে তেনেটো ক'ব নোৱাৰে কিন্তু ৰাইজৰ যিটো ভোট মানে যিটো টেণ্ট এই টেণ্টত আমি আজিৰ দিনত যদি ভোট হয় তেনেহ'লে আজি আমি 7টা পাই যাম
কিন্তু এই 2 দিনৰ যিটো প্ৰগ্ৰেছ আমাৰ যেনেকৈ বাঢ়ি আছে এই প্ৰগ্ৰেছত আমাৰ হাতৰ পৰা আৰু 2 বাঢ়িব পাৰে 9ত যাব পাৰোঁ আমি হিন্দু অধ্যুষিত সমষ্টি আপোনালোকে জিকিব পাৰে বুলি ভাবে 100% আমি বৰকলা জিতি আছোঁ আমি দলাই জিতি আছোঁ এইটো হিন্দু অধ্যুষিত এলেকা এমনকি কাঠিগুড়া আমি জিতি আছোঁ কমলাক্ষ দেৱ পুৰকায়স্থ হাৰিব কমলাক্ষ দেৱ পুৰকায়স্থ হাৰিব এইটো কমলাক্ষ দেৱ পুৰকায়স্থক বিজেপি যিটো সংগঠন বিজেপি ভোটাৰে কমলাক্ষ দেৱক একচেপ্ট কৰিব নোৱাৰে নকৰে আপুনি ধলাই জিকিব বুলি কৈছে দলাই জিতিম তো চাব দলাই আমি যাৰ লাষ্ট বাই ইলেকশ্যন 9000 ভোটত হাৰিছিলোঁ এইবাৰ চাব আমি 9000 ওপৰত ভোটত জিতিম যোৱা বাই ইলেকশ্যনো গোটেইখিনি মন্ত্ৰী বিধায়ক তাতে আছিলে একটা জিপিত একজন MLA আছিলে তাৰপিছতো আমি 9000 ভোটত হাৰিছোঁ ইমান পইচা খৰচা কৰিছে আৰু বাই ইলেকশ্যনো সব সময় আপোনাৰ চৰকাৰ পক্ষত ভোটাৰ থাকে তথাপিও অকল 9000 ভোটত হাৰিছোঁ সেইকাৰণে এই ইলেকশ্যন তাৰ মন্ত্ৰী বিধায়ক নাহে সি একলা যুঁজিব লাগে সেইকাৰণে আৰু বিজেপি সংগঠনো সিহঁতৰ এগেইনষ্টত যিজন আগৰ MLA আছিলে সিজনো ভাল এগেইনষ্টত সেইকাৰণে আমি আপোনাক কৈছোঁ যে দলাই 100% জিতিম আপুনি ৰিজাল্ট চাব ৰিজাল্ট শিলচৰ সমষ্টিটো কি হ'ব শিলচৰ সমষ্টি আমাৰ অভিজিৎ পালৰ এতিয়া ভাল হৈ আছে ৰাজদীপ ৰায় সমষ্টিৰ মানুহৰ লগত সম্পৰ্ক নাছিলে যোৱা 5 বছৰ যদি সম্পৰ্ক নাথাকা মানুহ এজনক দিছে আৰু যিজন MLA দীপায়ন চক্ৰৱৰ্তী আছিলে দীপায়ন চক্ৰৱৰ্তী লাষ্ট 5 বছৰ কাম কৰিছে ৰাইজৰ লগত আছিলে কিন্তু দীপায়ন চক্ৰৱৰ্তীৰ টিকেট দিলে আমাৰ কাৰণে অলপ শক্ত হ'লহেঁতেন সেইকাৰণে দীপায়ন চক্ৰৱৰ্তীৰ টিকেট নোপোৱাতে আমাৰ অভিজিৎ পালে প্ৰতিকূলটো আছে অভিজিৎ পালৰ মানে হাৱা আহি আছে এতিয়া মাইনৰিটি ভোটটো 100% অভিজিৎ পাব আৰু যিবিলাক মানে বিজেপি হষ্টাইল ভোট সি চব পাব আৰু মানে অভিজিৎ পালৰ মূল কথাটো হ'ল যোৱা 5 বছৰ সমষ্টিৰ মানুহ মানে সমষ্টিৰ দুখকে দুৰ্দশাই ফ্লাডে চব তাত ৰাইজৰ লগত আছিলে সেইকাৰণে অভিজিৎ পালৰ আমি ইয়াতে কৈছোঁ না যেনেকৈ প্ৰতিকূল বাঢ়ি আছে 9টাও হ'ব পাৰে এই যে ইয়াৰ কাৰণে কৈছোঁ যে শিলচৰ চিটো জিতিব পাৰে সেয়া আছিল আমিনুল হক লস্কৰ আৰু তেওঁ যিটো কথা কৈছে যে বৰাক উপত্যকাত কংগ্ৰেছে 7টা তো আজি জয়ী হোৱাৰ সম্ভাৱনা আছে আৰু যদি অহা 2টা দিনত আৰু হয়তো 2টা সমষ্টিৰ হিচাপ তেওঁলোকৰ পক্ষে অহাৰ সম্ভাৱনা আছে সেয়া কি হয় আমি ফলাফলত গম পাম কিন্তু সোণাই সমষ্টিত আছিলোঁ আৰু সোণাই সমষ্টি সাপেক্ষে আমি প্ৰাক্তন বিধায়কগৰাকীৰ কথা শুনিলোঁ আৰু তেওঁ আশা কৰিছে যে এইবাৰৰ নিৰ্বাচনত তেওঁ এই সমষ্টিটোৰ পৰা জয়ী হৈ আহিবলৈ সক্ষম হ'ব অসম গণ পৰিষদৰ প্ৰাৰ্থী বা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কৰিমুদ্দিন বৰভূঞাক পৰাস্ত কৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত